ডিয়াৰ ফ্ৰেণ্ডছ, এডিআৰৰ থাৰ্ড গ্ৰেডৰ ফাৰ্ষ্ট পেপাৰ ছেকেণ্ড পেপাৰৰ এডমিট ডাউনলোড কৰিবলৈ আপোনালোকে মই ভিডিঅ' ডেছক্ৰিপশ্যন লিংকটো দিয়া আছে দিছোঁ। সেই লিংকটোত আপোনালোকে ক্লিক কৰি এডমিট ডাউনলোড কৰিব পাৰিব। এই যে অলৰেডি আহি গ'ল লিংক পেপাৰ 3 যিটো আছে সেইটো চাব পাৰিব আপোনালোকে। লিংক নম্বৰ 1 to লিংক 2 তো আপোনালোকে ইয়াত ক্লিক কৰি চাব পাৰিব। ধুনীয়াকৈ দিয়া আছে। যদি কিবা আপোনালোকৰ অসুবিধা হয়, যদি ডাউনলোড কৰিবলৈ অসুবিধা হয়, তেনেহ'লে আপোনালোকে হেল্পলাইন ডেস্ক নম্বৰ আছে তাতে গৈ কণ্টেক্ট কৰিব। ইয়াত গৈ আপোনালোকে ক্লিক কৰিব, যিটো নিউ হৈ আছে নিউত ক্লিক কৰিব। লেভেল পোষ্ট লিংক 1 লিংক 2 আছে, লিংক 1টো ক্লিক কৰোঁ। ইয়াতে গৈ আপোনালোকৰ নিজৰ কি কৈছে যে পেপাৰ 3 HSSLC হায়াৰ ছেকেণ্ডেৰী স্কুল লিভিং যিটো কোৰ্চ আছে চাৰ্টিফিকেট লেভেল যিটো পোষ্ট আপোনালোকে এপ্লাই কৰিছিল হায়াৰ ছেকেণ্ডেৰী লেভেলৰ, সেইটোৰ যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়াৰ পিছত ইয়াতে দিব পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে কি কৰিব, লগ ইন কৰিব। যদি কাৰোবাৰ পাছৱৰ্ডটো পাহৰি গৈছে বা মনত নাই বা ক'ৰবাত লিখি থোৱাও নাই, তেতিয়াহ'লে কি কৰিব, আপোনালোকে ফৰগেট মাৰিব পাৰিব। যদি ফৰগেট মাৰে তেনেহ'লে কি কৰিব লাগিব সেইটো মই কৈ দিছোঁ। যদি পাছৱৰ্ডটো পাহৰি গৈছে বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পাহৰি গৈছে, তেনেহ'লে কি কৰিব, ফৰগেট মাৰিব। ফৰগেট মাৰিব হ'লে কি কৰিব লাগিব, আপোনালোকৰ এই ফৰগেট পাছৱৰ্ডটো ক্লিক কৰিব। তাৰপিছত কি কৰিব, আপোনালোকৰ যিটো নাম্বাৰ দি এপ্লাই কৰিছিলে, যিটো নাম্বাৰ আপোনালোকৰ এপ্লাই সময়ত দিছিলে, মানে ৰেজিষ্টাৰ নাম্বাৰ, সেইটো দিব। ইয়াতে ক্লিক দিব আৰু দিয়াৰ পিছত আপোনালোকে কি কৰিব, নেক্সটত দিব কি ডেট অফ বাৰ্থ, আগত দিব দিন, তাৰপিছত মাহ, তাৰপিছত ইয়াৰ, এনেকৈ দি ছাবমিট কৰি দিব। তো হৈ যাব এইটো আপোনালোকৰ। তো বাৰু যিয়ে নহওক, এইখিনি আছিল আজিৰ থাৰ্ড গ্ৰেডৰ এডমিট কাৰ্ডৰ প্ৰচেছ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কিবা থাকে আপোনালোকৰ অসুবিধা থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ যিটো লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, বা মই কমিউনিটি যিটো পষ্ট ন'টিফিকেশ্যনত মই ন'টিছত দি দিছোঁ। আপোনালোকে লিংকটো ক্লিক কৰি আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আজি এইখিনি আছিল, ধন্যবাদ।